কৃষিভূমিৰ মাজেৰে নিবলৈ দিয়া নহ'ব 4 লেনযুক্ত পথ। কলিয়াবৰ কুঁৱৰীটোল হাটবৰ জখলাবন্ধাৰ মাজেৰে যাব লাগিব। 4 লেনযুক্ত পথ কোনো পধ্যে মানি লোৱা নহ'ব বাইপাছ। এইবোৰ দাবীৰে কলিয়াবৰ 4 লেন দাবী সমিতিৰ বৃহৎ প্ৰতিবাদ। চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ। কলিয়াবৰৰ পৰা নুমলীগড়লৈ নিৰ্মাণ হ'ব লগা 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ বৃহত্তৰ এটা অংশ কলিয়াবৰ তিনিআলিৰ পৰা বাইপাছ কৰাৰ বিৰুদ্ধে প্ৰতিবাদত আজি চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰিলে প্ৰতিবাদী জনতাই। কলিয়াবৰৰ জৈৱ বৈচিত্ৰ্য বিনষ্ট কৰি কৃষিভূমিৰ মাজেদি জলাশয় আদি পুতি 4 লেন নিৰ্মাণ কৰাৰ প্ৰতিবাদত কলিয়াবৰ 4 লেন দাবী সমিতিয়ে সাব্যস্ত কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী। কলিয়াবৰ ৰাজচক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীত কলিয়াবৰ ৰাজচক্ৰৰ অন্তৰ্গত বহুকেইখন ৰাজহ গাঁৱৰ বাসিন্দাৰ লগতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল সংগঠনৰ লগতে ব্যৱসায়ীসকলে অংশগ্ৰহণ কৰে। গোটেই বিষয়টো আপোনালোক অৱগত। 4 লেন দাবী সমিতিয়ে কলিয়াবৰত আজি 3টা বৰ্ষ ধৰি কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈকে যোনটো 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ ভাৰত চৰকাৰে ঘোষণা কৰিছে নিৰ্মাণ কৰিবলৈ প্ৰায় 7,000 কোটি টকাৰ এটা প্ৰজেক্ট, সেই কামটো তেওঁলোকে কলিয়াবৰ তিনিআলিৰ পৰা বাইপাছ কৰি জখলাবন্ধা বাইপাছ কৰি পেলাই তেওঁলোকে লৈ যাবলৈ উলিয়াইছে। গতিকে ইয়াক আমি আজি 3টা বৰ্ষই আমি বিৰোধিতা কৰি আহিছোঁ। আমি কোনো কাৰণতে এই যি বাইপাছ মানি ল'ব নোৱাৰোঁ। আৰু আপোনালোকে গম পাইছে সিদিনা কলিয়াবৰলৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকী আহিছিল। আহি প্ৰায় গোটেই বিষয়টো কলিয়াবৰৰ স্থানীয় বিধায়কগৰাকীক তেওঁ দায়িত্ব অৰ্পণ কৰি গৈছে। আৰু আৰম্ভণি পৰ্যায়ৰ পৰা পাব্লিক হিয়াৰিং হোৱাৰ দিনৰ পৰা প্ৰায় 22 জুন 2023 চন আছিল নেকি, সেই তাৰিখটো যেতিয়া পাব্লিক হিয়াৰিং হৈছিলে সেই তেতিয়াই কলিয়াবৰৰ বিধায়কগৰাকীয়ে স্থিতি স্পষ্ট কৰিছিল যে কলিয়াবৰ ৰাইজৰ লগত আমি আছোঁ। তাৰ ফলত এই কলিয়াবৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ কিছুমান মানুহে গৈ পেলাই বিষয়াই গৈ পিনে সেই যোনটো বাইপাছ তাত তেওঁলোকে জৰীপৰ কাম আৰম্ভ কৰিছে, বেংক একাউণ্টলৈকে লৈছে। আমাৰ আলোচনা হৈ আছে, আমি যোৱা বৰ্ষতো ভাৰত চৰকাৰৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক, এই বৰ্ষও আমি ভাৰত চৰকাৰৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছোঁ, গোটেই বিষয়টো অৱগত কৰিছোঁ, তেওঁলোকে আলোচনা কৰি আছে। আৰু এই বিষয়টো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও আৰু কলিয়াবৰ বিধায়কগৰাকীয়েও তেওঁলোকে আলোচনা কৰি আছে। তাৰ ফলত এই চক্ৰ বিষয়াসকলে গৈ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কিছু বিষয়াই গৈ কি কাৰণে জৰীপ কামখিনি চলাই আছে, কাক সন্তুষ্ট কৰিবলৈ কাম কৰি আছে, ইয়াত আমাৰ প্ৰশ্ন আছে। গতিকে তেওঁলোকৰ যি স্থিতি, এই স্থিতি স্পষ্ট কৰিব লাগিব আজি। ইয়াক কোনো কাৰণতে মানি লোৱা নহ'ব বাইপাছ কৰি লোৱাৰ সিদ্ধান্ত, ইয়াক কোনো কাৰণে। আৰু বাইপাছটোৰ নাম দিছে পদুচিৰি বাইপাছ। চাওকচোন কেনেকুৱা ধৰণৰ কাম কৰিছে। কলিয়াবৰত পদুচিৰি বুলি কোনোবা এটা জেগা আছেনে? পদুচিৰি নাম দি পিনে কলিয়াবৰ ৰাইজৰ চকুত ধূলি দি পিনে তেওঁলোকে বাইপাছ কৰি নিবলৈ ওলাইছে। এই জখলাবন্ধা চহৰখন ধ্বংস কৰিবলৈ ওলাইছে। আপোনালোকে আটাইতকৈ ডাঙৰ বিপদটো হ'ব কলিয়াবৰৰ। আপোনালোকে চাওক কলিয়াবৰত হাতী মানুহৰ সংঘাত কেনেধৰণে হৈছে, যোৱা 2টা বৰ্ষত বাঘে কেনেধৰণে কলিয়াবৰত আতংকৰ সৃষ্টি কৰিছে, এই কথা বতৰাবিলাক আমাৰ দৃষ্টিগোচৰ হৈছে বা আপোনালোক অসমৰ প্ৰত্যেক জেগাৰ মানুহে জানে। গতিকে তাৰ পিছতো বুজি পোৱা নাই কিয় এই ৰাস্তাটো যদি কেনেবাকৈ অচল হৈ যায়, কলিয়াবৰৰ সুৰক্ষা কৱচ স্বৰূপ এই নতুন পুৰণা 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো যদি কেনেবাকৈ অচল হৈ পৰে, তেনেহ'লে কলিয়াবৰ ৰাইজ কেনেধৰণৰ আতংকৰ সৃষ্টি হ'ব আপোনালোকে ভাবি চাওকচোন। আপোনালোকে কলিয়াবৰৰ অধিকাংশ লোকে হৈছে খেতিৰ ওপৰত নিৰ্ভৰ কৰি পিনে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। এই বনৰীয়া জীৱ জন্তুৰ উৎপাতৰ ফলত, আতংকৰ ফলত খেতি কৰি মানুহে খাব নোৱাৰা হৈছে। এই কথা বতৰাবিলাক কিয় বুজি পোৱা নাই? AC ৰুমত বহি তেওঁলোকে কি আলোচনা কৰি আছে, কেনেধৰণৰ কি স্বাৰ্থৰ কাৰণে তেওঁলোকে বাইপাছ কৰি নিবলৈ ওলাইছে, এই কথাক আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। কোনো কাৰণতে বাইপাছ কৰি নিবলৈ দিয়া নহ'ব। জখলাবন্ধা চহৰৰ মাজেদিয়ে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিব লাগিব। এই কথা আমি দাবী, আজি 3টা বৰ্ষ আমি দাবী কৰি আহিছোঁ। আমাৰ দাবী ন্যায্য দাবী, এই দাবী মানিবই লাগিব। প্ৰথম কথা আমি স্পষ্টভাৱে তেখেতক কৈছোঁ, এইবাৰ আমি আলোচনাত বহিম, উত্তৰলৈকে আলোচনা লাগিব। কাৰণ আমি 3 বছৰ আলোচনাত বহিলোঁ কিন্তু উত্তৰ নোলাল। এইবাৰ আমাক উত্তৰলৈকে আলোচনা লাগিব। তেওঁ আমাক কৈছে তেওঁৰ আওতাত থাকি যিখিনি কৰিব পাৰে সেইখিনি কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। কিন্তু আমি কৈছোঁ যে ইয়াৰ পিছত যদি উত্তৰ নোলায়, ইয়াতকৈ ভয়াৱহ আন্দোলন হ'ব। জখলাবন্ধাত আমি ৰাজপথ সম্পূৰ্ণ বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰিম। কাৰণ ৰাইজ আজি ক্ষোভত আছে, কাৰণ ৰাইজে ইমান দিন কষ্ট কৰি আছে, 3 বছৰ কষ্ট কৰি আন্দোলনৰ নামত আন্দোলন কৰি আছে, তাৰপিছত উত্তৰ নাই। কিন্তু বাৰম্বাৰ এই কথা নচলিব। আৰু 30 তাৰিখৰ পিছত ইয়াতকৈ যদি একো উত্তৰ নোলায়, ইয়াতকৈ ভয়াৱহ আন্দোলন হ'ব। আমি স্পষ্টভাৱে কৈছোঁ, কলিয়াবৰ প্ৰশাসনে গাফিলতি আছে। কলিয়াবৰ প্ৰশাসনৰ গাফিলতিৰ যি 3 ঘণ্টা পাৰ হৈ গ'ল, তাৰপিছত এগৰাকী প্ৰশাসনৰ মুৰব্বী নাহিল। সেই গাফিলতিৰ উচিত তদন্ত হ'ব লাগে। তাৰ জড়িত যোন ব্যক্তি আছে তাকে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
জিলাখনত আমি সকলোৱে মিলি জুলি একেলগে কাম কৰি আহিছোঁ আৰু আগে পিছে কেতিয়াও এনেকুৱা ধৰণৰ হোৱা নাই। আৰু যিসকল নেতা আছিলে তেওঁলোকেও আমাক এষাৰ কথা সুন্দৰকৈ কৈছে যে তেওঁলোক কিবা কাৰণবশতঃ তেওঁলোকে অকণমান উত্তপ্ত হৈ গ'ল, তেওঁলোকৰ অকণমান হেৰিত আঘাত কৰিলে, আৱেগত আঘাত কৰিলে, সেইকাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ এটা পদক্ষেপ ল'বলগীয়া হ'ল। এনেই তেওঁলোকৰ তেনেকুৱা নাছিলে। কিন্তু সমান্তৰালভাৱে মই এইটো কওঁ যে CDC ডাঙৰীয়াক বা আমাৰ চাৰ্কল অফিচাৰ ডাঙৰীয়াক যিহেতুকে এজন গৃহমন্ত্ৰী আহি আছে, তেওঁলোকক তাত দায়িত্ব দিয়া হৈছিলে, তেওঁলোকে তাত আছিলে, আহোঁতে পলম হ'ল। আৰু সকলোৰে যিখিনি প্ৰতিবাদকাৰী বা তেওঁলোকৰ যিখিনি আৱেগ তাৰ ওপৰত খুব বেছিকৈ প্ৰশাসনে গুৰুত্ব দিছে। আৰু সেই গুৰুত্ব দি মই তেওঁলোকক এইটো আশ্বাস দিব বিচাৰিছোঁ যে 30 তাৰিখে তেওঁলোকক আলোচনাৰ বাবে মাতিছোঁ। আৰু এজন আয়ুক্তৰ পৰিসীমাৰ ভিতৰত থাকি মই গোটেইখিনি কাম কৰিব পাৰিম বুলি উফাইদাং মাৰি মই কথা ক'লে সেইটো ভুল হ'ব। কিন্তু উচিত মহললৈ সেইটো আমি নিশ্চয় লৈ যাম আৰু মোৰ দৃঢ় বিশ্বাস যে সেই উচিত মহলে তাৰ বিবেচনা কৰি তাৰ উচিত সিদ্ধান্ত নিশ্চয় ল'ব। ৰাইজে বিচাৰিছে যে জৰীপ কাৰ্যসূচী চলি আছে, সেই জৰীপ কাৰ্যসূচী বন্ধ কৰাৰ কাৰণে ৰাইজে দাবী জনাইছে, তাৰ কাৰণে আজি পথ অৱৰোধ হৈছে। সেই বিষয়ে আপুনি কেনেধৰণে জৰীপ কাৰ্য কিয় হৈছে, কেনেধৰণে হৈছে, 30 তাৰিখে সেইখিনি আমি তেওঁলোকক বুজাই দিব লাগিব। আৰু যেতিয়া আমি তেওঁলোকৰ লগত কথা পাতিম, সেই কথা পাতিলেই গোটেই কথাখিনি ওলাই পৰিব নহয়। হয়তোতো এনেকুৱাও হ'ব পাৰে এতিয়া যে মানে টকা পইচা দিয়াৰ কথা কৈছে বা হেৰিৰ কথা কৈছে, নীতিন গডকৰী ডাঙৰীয়াই তেওঁলোকক লগ কৰিছিলে, হয়নে নহয়? এতিয়া হঠাতেতো কিবা এটা যোনটো দাবী হয় সেইটো হঠাতেতো তাৰ আশ্বাস দিব নোৱাৰে। আশ্বাস দিব পাৰি, কিন্তু কাৰ্যকৰী কৰাত তাত অকণমান সময় লাগে। মোৰ দৃঢ় বিশ্বাস যে উচিত মহলে তাৰ যোনখিনি প্ৰতিবাদ তেওঁলোকে কৰিছে বা যোনখিনি তেওঁলোকে মনৰ ভাৱ সাব্যস্ত কৰিছে, সেই মনৰ ভাৱখিনি নিশ্চয় চৰকাৰে তাৰ উচিত ব্যৱস্থা ল'ব। খালি মোৰ এটাই অনুৰোধ যে ৰাষ্ট্ৰীয় ঘাইপথ এনেধৰণে যদি আমি ব্লক কৰি দিওঁ বা হেৰি হয়, তেতিয়াহ'লে গোটেই কিমান মানুহ ধৰি লওক ইয়াত আজি 2.5 ঘণ্টা ধৰি ৰৈ আছে। মই তেওঁলোক সকলোকে ধন্যবাদ জনাইছোঁ, আমাৰ অনুৰোধ তেওঁলোকে মানিলে। আৰু আগন্তুক দিনত আমি আলোচনাৰ মাজেৰে এই গোটেই কামখিনি আগবঢ়াই লৈ যাম আৰু এনেকুৱা ধৰণৰ পৰিস্থিতিৰ যাতে নগাঁও জিলাত সৃষ্টি নহয় সেইটো আমি চেষ্টা কৰিম। CDC গৰাকীৰ আচৰণে এই আন্দোলনৰ প্ৰক্ৰিয়াটো দীঘলীয়া কৰি তুলিলে। কি ক'ব যে গোটেই আচৰণ ৰাইজে তেনেধৰণৰ কথা কৈছে, মই অত্যন্ত দুখিত। যদি প্ৰকৃততে তেওঁ তেনেধৰণৰ কিবা এটা কাম কৰিছে মই দুখিত। আৰু তেনেকুৱা যাতে নহয় সেইটো মই চাম যাতে সেইটো তেনেকুৱা ধৰণৰ আকৌ তাৰ পুনৰ আৱিৰ্ভাৱ যাতে নহয়। ইপিনে প্ৰতিবাদৰ মাজেদি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। চক্ৰ বিষয়াৰ কাৰ্যালয়ত তলা ওলমাবলৈ উদ্যত হ'ল প্ৰতিবাদকাৰী। আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ। প্ৰতিবাদৰ মাজতে প্ৰতিবাদকাৰীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ত ওলমাই দিলে তলা। চক্ৰ বিষয়া উপস্থিত নথকাত জাঙুৰ খাই উঠে প্ৰতিবাদকাৰী। জিলা আয়ুক্ত চক্ৰ বিষয়া উপস্থিত নোহোৱা পৰ্যন্ত প্ৰতিবাদকাৰীয়ে বন্ধ কৰি ৰাখিব চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ তলা। নিশ্চয়কৈ কলিয়াবৰ তিনিআলিৰ পৰা ৰাঙলুলৈকে 11.5 কিলোমিটাৰ দৈৰ্ঘ্যৰে পথটোত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বাইপাছ কৰি 4 লেন নিৰ্মাণৰ কাম হাতত লোৱাত ধাৰাবাহিক সংগ্ৰাম অব্যাহত ৰাখিছিল 4 লেন দাবী সমিতিয়ে। কলিয়াবৰ জখলাবন্ধা হৈ নুমলীগড়ৰ বৰ্তমানৰ 715 নং ৰাষ্ট্ৰীয় ঘাইপথটো বহলীকৰণ আৰু সম্প্ৰসাৰণৰ জৰিয়তে
ফ'ৰলেন নিৰ্মাণ কৰা হ'ব বুলি ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰে নিৰ্দেশনাও জাৰি কৰিছিল। পৰৱৰ্তী সময়ত বহুকেইখন ৰাজহ গাঁৱৰ লগতে কলিয়াবৰৰ প্ৰধান ব্যৱসায়িক চহৰ জখলাবন্ধাত এলাগি কৰি কলিয়াবৰ তিনিআলিৰ পৰা ৰাঙলুলৈকে বাইপাছ কৰি ফ'ৰলেন নিৰ্মাণৰ কাম হাতত লোৱাত কলিয়াবৰৰ ৬৫গৰাকী বিশিষ্ট নাগৰিকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ দাখিল কৰিছিল এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৩৮/২০২৪ নম্বৰৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে বাইপাছ নিৰ্মাণৰ কাম সাময়িকভাৱে স্থগিত ৰখাৰ নিৰ্দেশ দিছিল যদিও শেহতীয়াকৈ পুনৰ বাইপাছ নিৰ্মাণৰ জৰীপৰ কাম সংশ্লিষ্ট কৰ্তৃপক্ষই হাতত লোৱাত ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হৈ পৰিছে ফ'ৰলেন দাবী সমিতি। কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।